ভাল খবৰ ক্ৰিকেটৰ জগতখনত ভৱিষ্যতে কিবা এটা বিশেষ কৰিম বুলি ভবা সকলৰ কাৰণে এটা ভাল খবৰ কাৰণ অসমত আৰম্ভ হৈছে অসম প্ৰিমিয়াৰ লীগ আৰু উদ্বোধন কৰা হৈছে এতিয়া অসমৰ যিসকল যুৱ ক্ৰিকেটাৰ আছে তেওঁলোকে এতিয়া টি20 ফৰ্মেটত তেওঁলোকে এতিয়া ফ্ৰেঞ্চাইজি ক্ৰিকেট টুৰ্নামেণ্টত অংশগ্ৰহণ কৰিব পাৰিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি অসম প্ৰিমিয়াৰ লীগ আছে সেইটো শুভ উদ্বোধন কৰিছে আৰু ইয়াত 8টা ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব অসম প্ৰিমিয়াৰ লীগ মই প্ৰথমতেই এই দলকেইটাৰ নাম আপোনালোকক জনাব বিচাৰিছো যিসকল ক্ৰিকেট অনুৰাগীসকল আছে আৰু অসমত ক্ৰিকেটৰ আন্তঃগাঁথনি অধিক উন্নত হ'ব লাগে বুলি সকলোৱে কৈ আছিল আৰু বিগত 5-6 বছৰৰ ভিতৰত অসমত যেতিয়াৰ প্ৰায় IPL ক্ৰিকেট আৰম্ভ হৈছে ইন্টাৰনেশ্যনেল ক্ৰিকেট আৰম্ভ হৈছে তেতিয়াৰ পৰা কিন্তু ৰাজ্যৰ ক্ৰিকেটৰ আন্তঃগাঁথনি পূৰ্বতকৈ যথেষ্টখিনি উন্নত হৈছে আৰু ইয়াৰ এই উন্নত হোৱাৰ কাৰণে ৰাজ্যৰ যিসকল যুৱ ক্ৰিকেটাৰ আছে উদীয়মান যিসকল ক্ৰিকেটাৰ আছে যিসকলে আন্ডাৰ 15 আন্ডাৰ 14 খেলি আছে তেওঁলোকে আমাৰ ৰাজ্যৰ বাহিৰৰ মহাৰাষ্ট্ৰ দিল্লীৰ যিসকল ক্ৰিকেটাৰ আছে তেওঁলোকক ফেৰ মাৰিব পাৰিব কাৰণ তেওঁলোকে এতিয়া ইয়াত যি প্ৰেক্টিছৰ সুবিধা তেওঁলোকে লাভ কৰিছে বিশেষকৈ ইয়াত এই যি অসম প্ৰিমিয়াৰ লীগ আছে APL আছে এই APLত অংশগ্ৰহণ কৰিব 8টা দলে প্ৰথমটো হৈছে গুৱাহাটী ৰয়েলছ যোৰহাট ষ্টেলিয়নছ তেজপুৰ টাইটান্স ডিব্ৰুগড় ৱাৰিয়ৰ্ছ নগাঁও ৰেঞ্জাৰ্ছ বৰপেটা ব্ৰেভছ চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লিজেণ্ডছ 8টা দল থাকিব অসম প্ৰিমিয়াৰ লীগত আৰু এই 8টা দলক লৈ এতিয়া ফ্ৰেঞ্চাইজি ক্ৰিকেট টুৰ্নামেণ্ট আৰম্ভ কৰা হৈছে আৰু অসমৰ ক্ৰিকেটত এটা নতুন সংযোজন বুলি ক'ব লাগিব অসমত টি20 ফৰ্মেটৰ প্ৰথম ফ্ৰেঞ্চাইজি ক্ৰিকেট টুৰ্নামেণ্ট হ'ব এখন আৰু ইতিমধ্যেই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিল আৰু লগতে উপস্থিত থাকিল BCCIৰ দেৱজিৎ লন শইকীয়া যেটো কিছু বছৰ আগলৈকে অসমৰ মানুহে কল্পনা কৰিব পৰা নাছিল কাৰণ ৰাজ্যত আমাৰ ৰাজ্যৰ বাদ দি ভাৰতৰ বিভিন্ন ৰাজ্যত টি20 ক্ৰিকেট লীগ ষ্টাৰ্ট হৈছে বিশেষকৈ তামিলনাডু প্ৰিমিয়াৰ লীগ যেটো আমি TNPL বুলি জানো কৰ্ণাটকা প্ৰিমিয়াৰ লীগ আছে যাক আমি KPL বুলি জানো মুম্বাই টি20 লীগ য'ত আমি বৰ্তমান আমাৰ যিবোৰ টি20 ফৰ্মেটত যথেষ্ট নামি দামী খেলুৱৈক আমি এই ক্ৰিকেট টুৰ্নামেণ্টসমূহত দেখিবলৈ পাওঁ কিন্তু এতিয়া তেনে এক পৰিৱেশৰ সৃষ্টি অসমতো হ'ব কাৰণ অসম প্ৰিমিয়াৰ লীগ আৰম্ভ হ'ব এয়া হৈছে অসম ক্ৰিকেটৰ কাৰণে এটা খুব শুভ বাৰ্তা কাৰণ ইয়াৰ আগতে আমি জানাইছো যেতিয়াই ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ খেলিবলৈ আৰম্ভ কৰিলে আমাৰ ৰাজ্যটো কিন্তু নতুন যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ যথেষ্ট আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিলে ৰিয়ান পৰাগৰ সমান্তৰালকৈ জিন্তিমণি কলিতা তেওঁলোকেও জাতীয় দলক যেতিয়া প্ৰতিনিধিত্ব কৰাৰ সুযোগ গ্ৰহণ কৰিছে এতিয়া ক্ৰিকেটক লৈ অন্ততঃ ক্ৰিকেটৰ আন্তঃগাঁথনিক লৈ এতিয়া চিন্তা কৰিব লগা নাই কাৰণ অসমতো এতিয়া ফ্ৰেঞ্চাইজি ক্ৰিকেট টুৰ্নামেণ্ট আৰম্ভ হৈছে যেটো অসম প্ৰিমিয়াৰ লীগ নামেৰে জনা যাব 8টা যি ক্ৰিকেট দল আছে অংশগ্ৰহণ কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছিল দেৱজিৎ লন শইকীয়া আছে তেওঁলোকে এই যি 8টা দল আছে 8টা দলৰ নাম তেওঁলোকে কৈছে গুৱাহাটী ৰয়েলছ থাকিব যোৰহাট ষ্টেলিয়নছ থাকিব তেজপুৰ টাইটান্স থাকিব ডিব্ৰুগড় ৱাৰিয়ৰ্ছ থাকিব নগাঁও ৰেঞ্জাৰ্ছ থাকিব বৰপেটা ব্ৰেভছ থাকিব চৰাইদেউ ছানৰাইজাৰ্ছ থাকিব আৰু বৰাক লিজেণ্ডছ থাকিব 8টা দলে অসম প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিব আৰু যিবোৰ বৰষাৰ পৰাকে আদি কৰি ৰাজ্যৰ অন্যান্য যিবোৰ ক্ৰিকেট ষ্টেডিয়াম আছে এই লীগখনৰ কাৰণে সেই ক্ৰিকেট ষ্টেডিয়ামসমূহ কিন্তু এতিয়া আন্তঃগাঁথনি উন্নত কৰা হ'ব আৰু এনে টুৰ্নামেণ্ট যেতিয়া হ'ব তেতিয়া ক্ৰিকেট ষ্টেডিয়ামৰ আন্তঃগাঁথনি উন্নত হ'ব আৰু লগতে ভাল খেল দেখিবলৈ পোৱা যাব মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে মুখ্যমন্ত্ৰীৰ মন্তব্য মই শুনাই ল'ব বিচাৰিছো IPLৰ দৰে খেল এখন ৰেপ্লিকা বা ৰেপ্লিকেট কৰিব পৰাটো এটা প্ৰত্যাহ্বানৰ কাম কিন্তু তাৰ মাজতো 8টাকৈ ফ্ৰেঞ্চাইজি আজি আগবাঢ়ি আহিছে আৰু আসাম প্ৰিমিয়াৰ লীগ যাতে আমি অসমত কৰিব পাৰোঁ তাৰ কাৰণে পৰিৱেশ এটা গঢ়ি তুলিছে মই ফ্ৰেঞ্চাইজিসকলক ধন্যবাদ জনাইছোঁ আৰু অসম ক্ৰিকেট সংস্থাই গ্ৰহণ কৰা প্ৰত্যাহ্বানৰ বাবে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ ইতিমধ্যে BCCIৰ সেক্ৰেটাৰী দেৱজিৎ শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে এই খেলখন ষ্টাৰ স্পৰ্টছত সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে জিঅ' হটষ্টাৰতো ইয়াক দেখা পোৱা যাব আৰু বিশেষকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে
যে অসমৰ উদীয়মান খেলুৱৈসকলে আসাম প্ৰিমিয়াৰ লীগৰ জৰিয়তে নিজৰ ক্ৰীড়া প্ৰতিভা এখন বৃহৎ মঞ্চৰ সন্মুখলৈ অনাৰ সুবিধা পাব। এই খেলখনৰ সুবিধা লৈ আমি নিশ্চিত যে ইয়াত বহুত যি টেলেণ্ট আজিলৈকে আইডেণ্টিফাই হোৱা নাছিল তেনেকুৱা টেলেণ্ট আমি আইডেণ্টিফাই কৰিব পাৰিম আৰু লাহে লাহে তেওঁলোকক আমি ভাৰতীয় দল বা IPL-লৈকেও আমি প্ৰমোট কৰিব পাৰিম। এটা কথা দেৱজিৎ শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে APL আমাৰ আৰম্ভণিতে ইট কেনট বি এ প্ৰফিট মেকিং এক্সাৰচাইজ। কাৰণ মূল কথাটোৱে হ'ল যে যেতিয়া IPL চলি থাকিব ডেফিনেটলি যিমানবিলাক স্পন্সৰ বা ইণ্ডাষ্ট্ৰী তেওঁলোকৰ এটেনশ্যনটো IPL-ত থাকিব। কিন্তু আসাম প্ৰিমিয়াৰ লীগৰ পৰা আমি এজন বা দুজন যদি খেলুৱৈ IPL-লৈকে উলিয়াব পাৰোঁ লগে লগে আমাৰ আসাম প্ৰিমিয়াৰ লীগৰ কেৰেক্টাৰটো বদলি হৈ যাব এণ্ড দেন দেয়াৰ উইল বি ট্ৰিমেণ্ডাছ ৰেছপন্স আৰু মানুহৰ এই গোটেই আমাৰ যিটো আজি ইনিচিয়েটিভ তাৰ প্ৰতি সকলোৰে ধ্যান আকৰ্ষণ হ'ব। I am sure that initial period will be tough, but if we can make it collectively successful, then future will be bright. So there will be a মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে অসম প্ৰিমিয়াৰ লীগ অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে এটা ইতিবাচক ইংগিত আৰু ইতিমধ্যেই দেৱজিৎ শইকীয়াই জনাইছে যে 1 আগষ্টৰ পৰা 23 আগষ্টলৈ চলিব অসম প্ৰিমিয়াৰ লীগ। আগষ্টৰ 1 তাৰিখৰ পৰা চলিব আৰু সকলো খেল অনুষ্ঠিত হ'ব বৰ্ষাপাৰাতে সকলো খেলসমূহ অনুষ্ঠিত হ'ব আৰু প্ৰায় ৰাজ্যৰ 150 খেলুৱৈ এই অসম প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিব। 4000 খেলুৱৈ ইতিমধ্যেই পঞ্জীয়ন কৰিছে আৰু জুলাই মাহত সম্পন্ন হ'ব নিলাম প্ৰক্ৰিয়া। যিদৰে আমি IPL-ত নিলাম দেখিবলৈ পাওঁ অসম প্ৰিমিয়াৰ লীগতো নিলাম হ'ব আৰু মুঠ 33খন খেল অনুষ্ঠিত হ'ব। অহাবাৰ আগতীয়াকৈ অনুষ্ঠিত হ'ব যেহেতু IPL আৰু ইতিমধ্যেই কোৱা হৈছে জিঅ' হটষ্টাৰ ষ্টাৰ স্পৰ্টছৰ দৰে যিবোৰ চেনেল আছে তাত এই খেলসমূহ সম্প্ৰচাৰ কৰা হ'ব, যিটো অসমৰ যিসকল নতুন প্ৰজন্মৰ ক্ৰিকেটাৰসকল আছে বা যিসকলে ভৱিষ্যতে অসম ক্ৰিকেটত কিবা এটা কৰিব বিচাৰে বা দেশৰ ক্ৰিকেটৰ কাৰণে কাম কৰিব বিচাৰে খেলিব বিচাৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। কাৰণ আগতে অসমৰ ক্ৰিকেটাৰসকলে পৰ্যাপ্ত পৰিমাণৰ সা সুবিধা নোপোৱাৰ এটা অভিযোগ আছিল, আন্তঃগাঁথনি উন্নত নাছিল আৰু মহাৰাষ্ট্ৰ দিল্লী তামিলনাডু এই অঞ্চলসমূহৰ ক্ৰিকেটাৰসকলে যিমানখিনি সুবিধা পাইছিল যেনেকুৱা ধৰণৰ পিটছত তেওঁলোকে খেলিবলৈ পায় যেনেকুৱা ধৰণৰ আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় ক্ৰিকেটাৰসকলক তেওঁলোকৰ কাষত পায় তেনেকুৱা ধৰণৰ অসমত ক'ৰবাত নহয় ক'ৰবাত তেনেকুৱা ধৰণৰ সুবিধাসমূহ নাছিল আৰু বিগত যদি আমি ঘূৰি যাওঁ 10 বছৰ আগলৈকে অসম ক্ৰিকেটৰ খুব এটা ভাল অৱস্থা নাছিল। কিন্তু লাহে লাহে সময় সলনি হ'ল, ৰাজস্থান ৰয়েলছ আগবাঢ়ি আহিল, বৰ্ষাপাৰাক তেওঁলোকে নিজৰ ভেনু হিচাপে ল'লে। তাৰ পাছত কিন্তু এতিয়া সমগ্ৰ ভাৰতৰ যি ক্ৰিকেট আছে ক্ৰিকেটৰ যিখন মানচিত্ৰ আছে তাত অসম অন্তৰ্ভুক্ত হৈছে আগতকৈ শক্তিশালী ৰূপত আৰু সেইকাৰণে এতিয়া অসম ক্ৰিকেটৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে, চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছে যে অসম প্ৰিমিয়াৰ লীগ হ'ব আৰু ৰাজ্যৰ যিসকল ক্ৰিকেটাৰ আছে তেওঁলোকক সুবিধা প্ৰদান কৰা হ'ব, তেওঁলোকৰ কাৰণে এখন নতুন প্লেটফৰ্ম দিয়া হৈছে যিটোৱে অসমৰ ক্ৰীড়া ইতিহাসৰ কাৰণে এটা ইতিবাচক ইংগিত হ'ব। বহু ৰিয়ান পৰাগ ওলাব আৰু বহু জিন্তিমণি কলিতা ওলাব পাৰে কাৰণ এতিয়া অসমত পূৰ্বৰ সেই পৰিৱেশ নাই। এতিয়া অসমতেই আৰম্ভ হৈছে যি ফ্ৰেঞ্চাইজি টুৰ্ণামেণ্ট তাকো T20 ফৰ্মেটৰ কাৰণে, যিটো এটা শুভ লক্ষণ। 8টা দলে অংশগ্ৰহণ কৰিব ইতিমধ্যে জনাইছোঁ। গুৱাহাটী ৰয়েলছ, যোৰহাট ষ্টেলিয়নছ, তেজপুৰ টাইটানছ, ডিব্ৰুগড় ৱাৰিয়াৰ্ছ, নগাঁও ৰেঞ্জাৰ্ছ, বৰপেটা ব্ৰেভছ, চৰাইদেউ ছানৰাইজাৰ্ছ আৰু বৰাক লিজেণ্ডছ। খেলসমূহ আৰম্ভ হ'ব 1 আগষ্টৰ পৰা 23 আগষ্টলৈকে। বৰ্ষাপাৰাতে গোটেইখিনি খেল অনুষ্ঠিত হ'ব আৰু 150 খেলুৱৈ অংশগ্ৰহণ কৰিব বুলি কোৱা হৈছে। ইতিমধ্যেই 4000 খেলুৱৈ পঞ্জীয়ন কৰিছে। তাৰপিছত নিলাম হ'ব, নিলামত যিসকল চিলেক্ট হ'ব তেওঁলোকক এই দলসমূহত ৰখা হ'ব। 33খন খেল অনুষ্ঠিত হোৱাৰ কথা আছে। পৰৱৰ্তী সময়ত পৰৱৰ্তী সংস্কৰণত হয়তো অধিক ৰাজ্যৰ অন্য প্ৰান্ততো এই খেলসমূহ অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিব আৰু ইতিমধ্যেই মুখ্যমন্ত্ৰীয়ে কৈছে যে এয়া হ'ব অসমৰ নতুন প্ৰজন্মৰ কাৰণে এটা সুবৰ্ণ সুযোগ। ধন্যবাদ।